দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ নেপালৰ শেহতীয়া পৰিৱেশৰ কেইবাটাও বিগ আপডেট। ইতিমধ্যে জেনজিৰ প্ৰতিবাদত থানবান হৈ পৰিল নেপালৰ চৰকাৰ। ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী সকলোৱে পদত্যাগ কৰাৰ পাছত সম্প্ৰতি এতিয়া দেশখনত লাগিছে হাহাকাৰ আৰু সেনাই ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু দেশখনৰ পৰা পলায়ন কৰিবৰ বাবে নেতা মন্ত্ৰীসকলৰ বাবে এতিয়া হেলিকপ্টাৰে শাৰী পতাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে। এটা ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক জনাইছোঁ। নেপালৰ শেহতীয়া আপডেট টাইম 8ৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। নতুন প্ৰজন্মই দেখুৱাইছে শক্তি। জেনজিৰ প্ৰতিবাদত থানবান হৈ পৰিল নেপালৰ চৰকাৰ আৰু নেপালৰ অৱস্থা এতিয়া এক প্ৰকাৰ শোচনীয় হৈ পৰিছে পৰিস্থিতি। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিৰ পদত্যাগৰ পাছত দেশখনত লাগিছে এতিয়া হাহাকাৰ। এই পৰ্যন্ত নেপালত সৃষ্টি হৈ আছে ভয়াৱহ পৰিস্থিতিৰ। নেপালত সেনা প্ৰধানে এক প্ৰকাৰ সংবাদমেল সম্বোধন কৰি পেলাই বিষয়টোক লৈ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিৰ পদত্যাগৰ পাছতেই দেশখনত অচলা অৱস্থা আহি পৰাৰ বাতৰি আহি পৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে ইতিমধ্যেই নেপালী সেনা নমাই দিয়া হৈছে ৰাজপথত। প্ৰতিবাদকাৰীক আলোচনাৰ মাজেৰে আহিবলৈ আহ্বান জনাইছে সেনা প্ৰধানে। আলোচনাৰ মাজলৈ আহিবলৈ আহ্বান জনাইছে। ইয়াৰ মাজতে আন্দোলনকাৰী নেতা বালেন শ্বাহৰ হুংকাৰ যে কোনো কাৰণতে আলোচনালৈ নাহে, যেতিয়ালৈকে সংসদ ভংগ নহয় তেতিয়ালৈকে কোনো কথা পতা নহয় বুলি বালেন শ্বাহে কৰিলে মন্তব্য। এই পৰ্যন্ত নেপালত সৃষ্টি হৈছে ভয়াৱহ পৰিস্থিতি। নেপালৰ পৰিৱেশ টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাম। জেল ভাঙি পলাইছে হাজাৰ হাজাৰ কয়দী। ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছে। প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰি দেশ এৰি পলায়ন কৰিছে। ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰিছে। নেপালৰ পূৰ্ব প্ৰধানমন্ত্ৰীৰ পত্নীক নিৰ্মমভাৱে হত্যা কৰিছে প্ৰতিবাদকাৰীয়ে। ঘৰৰ ভিতৰতে অগ্নিসংযোগ কৰি হত্যা কৰা হৈছে। উচ্চতম ন্যায়ালয় পৰ্যন্ত ভাঙি লণ্ডভণ্ড কৰিছে প্ৰতিবাদকাৰীয়ে। কোনো কাৰণতেই শান্ত নহয় নেপালৰ জনতা। কেইবাটাও দৃশ্যাংশ থাকিব টাইম 8ৰ দৰ্শকসকলক আমি টুইণ্ডৰ জৰিয়তে কেতবোৰ দৃশ্যাংশ দেখুৱাই থাকিম। এই দৃশ্যাংশসমূহ দেখিলে সহজে অনুমান কৰিব পাৰিব যে হাজাৰ হাজাৰ লাখ লাখ জনতা ৰাজপথলৈ ওলাই আহিছে। নেপালৰ পৰিস্থিতি ক্ৰমাগতভাৱে শোচনীয় হৈ পৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে। সংসদ ভৱন পৰ্যন্ত জ্বলাই দিয়া হৈছে। হিলটন হোটেল, নেপালৰ এখন ফেমাছ হোটেল, এই হিলটন হোটেলত জুই লগাই দিয়া হৈছে। কালিৰে পৰা এইসমূহ দৃশ্যাংশ টাইম 8ৰ দৰ্শকসকলক আমি দেখুৱাই আছোঁ। নতুন নতুন এক্সক্লুচিভ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম। ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছে। পূৰ্ব প্ৰধানমন্ত্ৰীৰ পত্নীক ঘৰৰ ভিতৰতে জুই লগাই হত্যা কৰাৰ দৰে ঘটনাও সংঘটিত হৈছে আৰু নেপালৰ পৰিৱেশৰ 18টাকৈ বিগ আপডেট এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। কিয়নো জেনজিৰ প্ৰতিবাদত কঁপি উঠিল নেপাল। নেপালৰ পৰিৱেশ এতিয়া হৈ পৰিছে ভয়ংকৰ। কিয়নো মুহূৰ্তৰ ভিতৰতে থানবান হৈ পৰিল নেপালৰ চৰকাৰ। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰি দেশ এৰি পলায়ন কৰিবলগীয়া হৈছে। এতিয়াও বহু কেইগৰাকী নেতা মন্ত্ৰী পলায়ন কৰিবৰ বাবে শাৰী শাৰীকৈ সাজু কৰি ৰখা হৈছে হেলিকপ্টাৰ। এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। কিয়নো নেপালৰ পৰিস্থিতি এতিয়া ক্ৰমাগতভাৱে হৈ পৰিছে শোচনীয়। দেশখনত এক প্ৰকাৰ হাহাকাৰ অৱস্থা আৰু সেনা প্ৰধানে সংবাদমেল সম্বোধন কৰি প্ৰতিবাদকাৰী লোকসকলক ইতিমধ্যে আলোচনাৰ মাধ্যমলৈ আহিবলৈ আহ্বান জনোৱাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে। দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিছে এইসকল প্ৰতিবাদকাৰীয়ে। প্ৰথমে নেপালত 26টাকৈ ছ'চিয়েল মাধ্যমৰ এপ বন্ধ কৰি দিয়াত প্ৰথমে এই প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু এই প্ৰতিবাদে ইমান ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰিবলগীয়া হৈছে, বিত্তমন্ত্ৰীয়ে পদত্যাগ কৰিবলগীয়া হৈছে, উপ প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰিবলগীয়া হৈছে, ৰাষ্ট্ৰপতিয়ে পৰ্যন্ত পদত্যাগ কৰি দেশ এৰি পলায়ন কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে নেপালত। আৰু উপ প্ৰধানমন্ত্ৰীক ৰাজপথত দৌৰাই দৌৰাই আক্ৰমণ কৰিছে। পূৰ্ব প্ৰধানমন্ত্ৰীৰ বাসগৃহত ইতিমধ্যে অগ্নিসংযোগ কৰা হৈছে। সংসদ ভৱন জ্বলাই দিয়া হৈছে আৰু নেপালৰ পৰিৱেশ ক্ৰমাগতভাৱে ভয়ংকৰ হৈ পৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে। এক্সক্লুচিভ দৃশ্যাংশ টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাইছোঁ। নেপালৰ শেহতীয়া প্ৰতিটো আপডেট টাইম 8ৰ দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিছোঁ। কিয়নো দুৰ্নীতিৰ বাবে যাতে চৰকাৰক কোনেও সমালোচনা কৰিব নোৱাৰে তাৰ বাবে ছ'চিয়েল মাধ্যমৰ 26টাকৈ প্লেটফৰ্ম বন্ধ কৰি দিয়াৰ উপক্ৰম হোৱাৰ পাছতেই জেনজি ওলাই আহিল। নতুন প্ৰজন্মই শক্তি দেখুৱাই উফৰাই পেলালে চৰকাৰ।
আৰু নতুন প্ৰজন্মৰ প্ৰতিবাদত নেপালৰ প্ৰধানমন্ত্ৰীয়ে চকী এৰি পলাবলগীয়া হ'ল ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰিবলগীয়া হ'ল অন্যান্য আন কেইবাগৰাকীও নেতা মন্ত্ৰীয়ে পদত্যাগ কৰি দেশ এৰি পলায়ন কৰিবলগীয়া পৰিস্থিতি আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়াও কেইবাখনো হেলিকপ্টাৰৰ শাৰী যিকোনো মুহূৰ্তত ডুবাইলৈ পলায়ন কৰাৰ যুঁজা চলাই থকা দেখিবলৈ পোৱা গৈছে কাঠমাণ্ডুৰ সৈতে সংযোগ স্থাপন কৰা প্ৰতিখন বিমানে যাত্ৰা বাতিল কৰিছে ভয়াবহ পৰিস্থিতিৰ বাবে নেপাললৈ যোৱা প্ৰতিগৰাকী লোকক এইখিনি সময়ত নেপাললৈ নাযাবলৈ আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে নেপালৰ পৰিস্থিতি এতিয়া ভয়ংকৰভাৱে শোচনীয় হৈ পৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে এতিয়া নতুন প্ৰজন্মই চৰকাৰ উফৰাই দিব পৰা শক্তি বুকুত কঢ়িয়াই ফুৰে তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টোক লৈ এতিয়া চৰ্চা চলিছে বিশ্বৰ বিভিন্ন প্ৰান্তত এতিয়া চৰ্চা চলিছে এই কথাক লৈ কিয়নো নেপালৰ পৰিৱেশ দেখি সকলোৱে চিন্তা কৰিছে যে যুৱ প্ৰজন্মৰ হাতত কিমান শক্তি থাকে যুৱ প্ৰজন্ম আজি ওলাই আহিছে ৰাজপথলৈ যুৱ প্ৰজন্ম জেন জিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰথমে নেপালত নিষেধাজ্ঞা জাৰি কৰা ছ'চিয়েল প্লেটফৰ্মসমূহৰ বিৰোধিতাৰে ওলাই আহিছিল যে ছ'চিয়েল প্লেটফৰ্মসমূহ কিয় বন্ধ কৰা হৈছে আৰু দুৰ্নীতি ঢাকিবলৈ দুৰ্নীতিৰ সমালোচনা যাতে কোনো লোকে কৰিব নোৱাৰে তাৰ বাবে ছ'চিয়েল প্লেটফৰ্ম বন্ধ কৰাৰ বুলি অভিযোগ উত্থাপন কৰা হৈছিল আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া দেখিবলৈ পোৱা গৈছে নতুন প্ৰজন্মৰ শক্তিৰ পাছত থানবান হৈ পৰিল নেপালৰ চৰকাৰ আৰু চুবুৰীয়া ৰাষ্ট্ৰখনৰ এনেধৰণৰ পৰিৱেশ সূচনা হোৱাত দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছে এক্সক্লুচিভ দৃশ্যাংশ টাইম 8ৰ দৰ্শকসকলক দেখুৱাই আছোঁ আন কেইবাটাও দৃশ্যাংশ থাকিব সেই দৃশ্যাংশ দেখুৱাম সংসদ ভৱন জুই লগাই দিয়া হ'ল পূৰ্ব প্ৰধানমন্ত্ৰীৰ বাসগৃহত জুই লগাই দিয়া হ'ল এই মুহূৰ্তত আমি আন এটা দৃশ্যাংশ যিটো দৃশ্যাংশ দেখুৱাই আছিলোঁ সেই দৃশ্যাংশটো আকৌ দেখুৱাম টাইম 8ৰ দৰ্শকসকলক বাওঁফালৰ উইণ্ডত আমি আন এটা দৃশ্যাংশ দেখুৱাম হিলটন হোটেল যিখন নেপালৰ এখন ফেমাছ হোটেল যিখন হোটেলক লৈ নেপালবাসীয়ে গৌৰৱ কৰে সেই হোটেলখন জুই লগাই দিয়া হ'ল হিলটন হোটেলৰ দৃশ্যাংশটো এই মুহূৰ্তত টাইম 8ৰ বাওঁফালৰ উইণ্ডত দেখুৱাম সোঁফালৰ উইণ্ডত আমি আন এটা দৃশ্যাংশ প্লে কৰিবলৈ অনুৰোধ জনাইছোঁ বাওঁফালৰ উইণ্ডত এই মুহূৰ্তত দেখুৱাই থকা দৃশ্যাংশসমূহলৈ মন কৰক ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছে কাৰফিউ বৰ্তমান সময়টো লাগি আছে নেপালৰ এখন গুৰুত্বপূৰ্ণ হোটেল হিলটন হোটেল জ্বলাই দিয়া হৈছে হিলটন হোটেলৰ ভিজুৱেলটো আমি বাওঁফালৰ উইণ্ডত প্লে কৰিবলৈ চেষ্টা কৰিছোঁ হিলটন হোটেল জ্বলাই দিয়া হৈছে নতুন প্ৰজন্মই দেখুৱালে শক্তি থানবান হৈ পৰিল নেপালৰ চৰকাৰ আৰু নেপালৰ চৰকাৰ থানবান হৈ পৰিল বাওঁফালৰ উইণ্ডত দেখুৱাই থকা দৃশ্যাংশটো হৈছে সংসদ ভৱন জ্বলাই দিয়া হ'ল হাজাৰ হাজাৰ লাখ লাখ প্ৰতিবাদকাৰীয়ে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰি এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে পৰিস্থিতি ক্ৰমাগতভাৱে হৈ পৰিছে উত্তপ্ত প্ৰধানমন্ত্ৰীৰ পৰা ৰাষ্ট্ৰপতিৰ পৰা অন্যান্য মন্ত্ৰী সকলোৱে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু সকলোৱে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰি দেখিবলৈ পোৱা গৈছে ভয়ংকৰ পৰিৱেশৰ সূচনা কৰিছে এটা ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাই আছোঁ সোঁফালৰ উইণ্ডত থকা ভিজুৱেলটো সলাই চলাই থাকিবলৈ অনুৰোধ জনাইছোঁ একেটা ভিজুৱেলকে বহু পৰ ধৰি চলি আছে অন্যান্য বহু ভিজুৱেলছ আছে সেই ভিজুৱেলসমূহ আমি দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ পিচিআৰ টিমক অনুৰোধ জনাইছোঁ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিৰ পদত্যাগৰ পাছত দেশখনত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে এটা ডাঙৰ খবৰ নতুন প্ৰজন্মই শক্তি দেখুওৱাৰ পাছত এতিয়া ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছে নেপালৰ ৰাজধানী কাঠমাণ্ডুলৈ যাত্ৰা কৰা প্ৰতিখন বিমানে এতিয়া যাত্ৰা বাতিল কৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে এয়াৰ ইণ্ডিয়া ইণ্ডিগোকে আদি কৰি কেইবাখনো বিমানে যাত্ৰা বাতিল কৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে আৰু নেপালৰ পৰিৱেশ ক্ৰমাগতভাৱে শোচনীয় হৈ পৰিছে আজিৰ দিনটোতো জেনজিৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ নেপাল আৰু প্ৰতিবাদকাৰী নেতা বালেন শাহে ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে কোনো কাৰণতেই এতিয়া আলোচনালৈ নাযায় সেনা প্ৰধানে ইতিমধ্যেই সংবাদমেল সম্বোধন কৰিছে সেনা প্ৰধানে সংবাদমেল সম্বোধন কৰি ইতিমধ্যে সুস্পষ্ট কৰিছে যে ভয়ংকৰ পৰিৱেশৰ সূচনা হোৱাৰ লগে লগে সেনা প্ৰধানে সংবাদমেল সম্বোধন কৰি এটা কথা সুস্পষ্টকৈ উল্লেখ কৰিছে যে আলোচনাৰ মাজলৈ আহক পৰিস্থিতি শান্ত কৰক নেপালৰ প্ৰতিবাদকাৰী জনতাই
নতুন প্ৰজন্মই থানবান কৰা নেপালৰ চৰকাৰখন নেপালৰ দেশখন ধ্বংসস্তূপত পৰিণত হোৱাৰ পৰা উদ্ধাৰ কৰক বচাওক এনেধৰণৰ কেতবোৰ কথা এতিয়া উল্লেখ কৰিছে আৰু অগ্নিগৰ্ভা হৈ পৰিছে ক্ৰমাগতভাৱে নেপাল কিন্তু এতিয়া বিচ্ছিন্নতাবাদী অথবা প্ৰতিবাদকাৰী নেতা বালেন শাহে কোনো কাৰণতেই সেনা প্ৰধানৰ এই আহ্বান মানি নলয় বালেন শাহে মন্তব্য প্ৰকাশ কৰিছে যে কোনো কাৰণতেই আলোচনালৈ যোৱা নহব সংসদ ভংগ নোহোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব ছাত্ৰ শক্তিৰ প্ৰতিবাদ কিমান ভয়ংকৰ হয় সেয়া ইয়াৰ পূৰ্বতেও বিশ্বৰ জনতাই দেখিছে বাংলাদেশৰ পৰিস্থিতি দেখিছে শ্ৰীলংকাৰ পৰিস্থিতি বিশ্বৰ জনতাই দেখিছে আৰু তাৰ পাছত অনুৰূপ ঘটনা এবাৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপালত কিয়নো বাংলাদেশত দেখিবলৈ পোৱা গৈছিল ছাত্ৰ আন্দোলনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল যুৱ শক্তিৰ আন্দোলনে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পাছত আজি পৰ্যন্ত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনা পলায়ন কৰি থাকিবলগীয়া হৈছে আজি পৰ্যন্ত বাংলাদেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে নিজৰ দেশলৈ উভতি যাব পৰা নাই আজি পৰ্যন্ত শেখ হাসিনাই কোনোবা এটা প্ৰান্তত বাহৰ পাতি থাকিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে তেনে পৰিপ্ৰেক্ষিতত সেই আন্দোলন এই পৰ্যন্ত স্থিমিত হোৱা নাই অন্তৰ্বৰ্তীকালীন চৰকাৰ চলি আছে বাংলাদেশত আৰু তেনে পৰিপ্ৰেক্ষিতত সেই একেই অনুৰূপ ঘটনা এবাৰ নেপালত সংঘটিত হৈছে আসলতে ৰাইজেই ৰজা ৰাইজেই সকলো সিদ্ধান্ত যে ল'ব পাৰে তাৰেই জ্বলন্ত প্ৰমাণ যেন নেপালৰ জনতাই পুনৰবাৰ দিয়া দেখিবলৈ পোৱা গ'ল যাৰ পৰিপ্ৰেক্ষিতত নতুন প্ৰজন্মৰ শক্তিৰ সন্মুখত নেপাল চৰকাৰ থানবান হৈ পৰিল প্ৰধানমন্ত্ৰীয়ে গাদী এৰি পলায়ন কৰিবলগীয়া হ'ল ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰিবলগীয়া হ'ল উপ প্ৰধানমন্ত্ৰী বিত্তমন্ত্ৰী অন্যান্য কেইবাটাও বিভাগৰ মন্ত্ৰীয়ে পদত্যাগ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল কেৱল পদত্যাগেই নহয় দেশ এৰি হেলিকপ্টাৰ লৈ পলায়ন কৰাৰ বাতৰিও এই মুহূৰ্তত আহি পৰিছে আৰু আন কেইবাগৰাকীও নেতা মন্ত্ৰীয়ে পলায়ন কৰিবৰ বাবে হেলিকপ্টাৰ সাজু কৰি ৰখাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে শাৰী শাৰী হেলিকপ্টাৰক সাজু কৰি ৰখাক লৈ যথেষ্ট জল্পনা কল্পনা চিন্তা চৰ্চা চলিছে সংসদ ভংগ নোহোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব আৰু এই প্ৰতিবাদ ইমান ভয়ংকৰ আছিল এই প্ৰতিবাদ ইমান হিংসাত্মক আছিল যে সংসদ ভৱনত অগ্নি সংযোগ কৰা হ'ল ৰাষ্ট্ৰপতিৰ বাসগৃহ দখল কৰি লোৱা হ'ল আৰু সমানে সমানে দেখিবলৈ পোৱা গৈছে যে পূৰ্ব প্ৰধানমন্ত্ৰীৰ বাসগৃহত অগ্নি সংযোগ কৰোঁতে পূৰ্ব প্ৰধানমন্ত্ৰীগৰাকীৰ পত্নী জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হৈছে কল্পনা কৰক কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে নেপালৰ পৰিস্থিতি বৰ্তমান ভয়াৱহ আৰু নেপালত থকা কেইবাখনো চকু চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিবলৈ যোৱা অসমৰ কেইবাগৰাকীও লোক আবদ্ধ হৈ থকাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে নেপালৰ পৰিস্থিতি ক্ৰমাগতভাৱে উত্তপ্ত আৰু নেপালৰ বিভিন্ন প্ৰান্তত এতিয়াও সান্ধ্য আইন অব্যাহত আছে আৰু নেপালৰ সান্ধ্য আইনক লৈ যথেষ্ট চিন্তাত পৰিছে নেপালৰ জনতা নতুন প্ৰজন্মৰ শক্তিৰ সন্মুখত নেপালৰ চৰকাৰ থানবান হৈ পৰিল আৰু অহংকাৰী চৰকাৰক পতন কৰিলে বুলি এতিয়া নেপালৰ জনতাই দাবী উত্থাপন কৰিব খুজিছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যুৱ শক্তিয়ে যে চৰকাৰ এখন উফৰাই দিব পাৰে এই প্ৰতিবাদেই তাৰ চূড়ান্ত উদাহৰণ কিয়নো দুৰ্নীতি ভ্ৰষ্টাচাৰ ঢাকিবৰ বাবে প্ৰথমে ২৬টাকৈ ছ'চিয়েল প্লেটফৰ্ম বন্ধ কৰাৰ উপক্ৰম হৈছিল ছ'চিয়েল প্লেটফৰ্মত নিষেধাজ্ঞা জাৰি কৰা হৈছিল সামাজিক মাধ্যম ইউটিউব ফেচবুক ইনষ্টাগ্ৰামকে আদি কৰি আন কেইবাটাও সৰ্বমুঠ ২৬টাকৈ ছ'চিয়েল মাধ্যমৰ প্লেটফৰ্ম বন্ধ কৰি দিয়াক জেন জিয়ে কোনো কাৰণত মানি লোৱা নাই নতুন প্ৰজন্মই কথাষাৰ মানি লোৱা নাই আৰু তাৰ পাছত নতুন প্ৰজন্মই প্ৰথমে বিষয়টোক লৈ প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে আৰু প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে জেনজিৰ প্ৰতিবাদ ইমান ভয়ংকৰ ৰূপত আগবাঢ়িছে জেনজিৰ প্ৰতিবাদ ইমান হিংসাত্মক ৰূপ ধাৰণ কৰিছে যে নেপালৰ চৰকাৰ পতন হৈ গ'ল নেপালৰ ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰিবলগীয়া হ'ল নেপালৰ প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰাটো দূৰৰে কথা সমান্তৰালকৈ তেওঁ পলায়ন কৰিবলগীয়া হ'ল দেশ এৰি আৰু সমানে সমানে কেৱল প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিয়ে নহয় উপ প্ৰধানমন্ত্ৰী বিত্তমন্ত্ৰী আৰু অন্যান্য কেইবাগৰাকীও মন্ত্ৰীয়ে পদত্যাগ কৰিবলৈ বাধ্য হ'ল আৰু লগে লগে সংসদ ভৱনত অগ্নি সংযোগ কৰি দিয়া হ'ল ৰাষ্ট্ৰপতিৰ বাসগৃহ দখল কৰা হ'ল পূৰ্ব প্ৰধানমন্ত্ৰীৰ বাসগৃহ জ্বলাই দিয়া হ'ল আৰু পূৰ্ব প্ৰধানমন্ত্ৰীৰ বাসগৃহ জ্বলাই দিয়াৰ সময়ছোৱাতে পূৰ্ব প্ৰধানমন্ত্ৰীগৰাকীৰ পত্নী ঘৰৰ ভিতৰতে আছিল পত্নীয়ে কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হ'ল
এই ভয়ংকৰ পৰিৱেশৰ সূচনা হোৱাৰ লগে লগে নেপালৰ পৰিৱেশক লৈ এতিয়া সমগ্ৰ বিশ্বজুৰি এক প্ৰকাৰ আলোড়ন সৃষ্টি হৈছে কাৰফিউ অব্যাহত আছে দোকান পোহাৰ বন্ধ কৰি ৰাজপথসমূহত এতিয়া এক প্ৰকাৰ জনশূন্য পৰিৱেশ ৰাজপথত সেনা নমাই দিয়া হৈছে নেপালী সেনাই ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰাৰ পাছত প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰাৰ পাছত সেনা প্ৰধানৰ দায়িত্ব আহি পৰিছে যে দেশখন সুস্থিৰ কৰিব লাগিব এই মুহূৰ্তত সেনা প্ৰধানে সংবাদমেল সম্বোধন কৰি বিষয়টো সুস্থিৰ কৰিবলৈ চেষ্টা কৰিছে প্ৰতিবাদকাৰীসকলক আলোচনাৰ মাজলৈ আহিবলৈ আহ্বান জনাইছে কিন্তু প্ৰতিবাদকাৰী নেতা বালেন শাহৰ গুৰুত্বপূৰ্ণ মন্তব্য যে কোনো কাৰণত আলোচনালৈ নাযায় বালেন শাহ সহ প্ৰতিবাদকাৰী কিয়নো যি পৰ্যন্ত বন্ধ নহব সংসদ ভংগ নহব সংসদ তেতিয়াৰ পৰ্যন্ত অব্যাহত থাকিব প্ৰতিবাদ এই কথা ইতিমধ্যে বালেন শাহে কৰা মন্তব্যৰ পাছত সম্প্ৰতি দেখিবলৈ পোৱা গৈছে বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে সেনা প্ৰধানৰ বাবে এক প্ৰকাৰ মূৰৰ কামনি হৈ পৰিছে আৰু যিকোনো মুহূৰ্তৰ ভিতৰত দেশখন তছনছ হৈ পৰিব কিয়নো ইতিমধ্যে ধ্বংসস্তূপত পৰিণত হৈছে দেশখন আৰু নেপালৰ এই পৰিৱেশ সূচনাৰ অন্তৰালত আছে যুৱ শক্তি আৰু যুৱ শক্তিয়ে এই প্ৰতিবাদ সাব্যস্ত কৰিছে জেনজিৰ প্ৰতিবাদত নেপালত অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰাৰ দৃশ্যাংশ টাইম মিটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাই আছোঁ এটা ডাঙৰ খবৰ টাইম মিটৰ দৰ্শকসকলক জনাই আছোঁ নতুন প্ৰজন্মই দেখুৱালে শক্তি থানবান হৈ পৰিল নেপালৰ চৰকাৰ আৰু হিলটন হোটেল জ্বলাই দিয়া হৈছে সংসদ ভৱন জ্বলাই দিয়া হৈছে ৰাষ্ট্ৰপতিৰ বাসগৃহ দখল কৰা হৈছে পূৰ্ব প্ৰধানমন্ত্ৰীৰ বাসগৃহত অগ্নিসংযোগ আৰু পূৰ্ব প্ৰধানমন্ত্ৰীৰ পত্নীৰ মৃত্যু হৈছে এই ভয়ংকৰ দাউকৈ লগাই দিয়া জুইত কল্পনা কৰক কিমান পৰিস্থিতিত তললৈ নামিছে কিমান পৰিস্থিতিৰ অৱনতি হৈছে নেপালী সেনাই এই পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই সেনা প্ৰধানে বাৰম্বাৰ সংবাদমেল সম্বোধন কৰিছে বাৰম্বাৰ সেনা প্ৰধানে সংবাদমেল সম্বোধন কৰি এটা কথা সুস্পষ্টকৈ উল্লেখ কৰিছে যে আপোনালোক আলোচনালৈ আহক পৰিস্থিতি শান্ত কৰক নেপালৰ পৰিস্থিতি ভয়াবহ কৰি নুতুলিব এনে ধৰণৰ কেতবোৰ আহ্বান জনাইছে সেনা প্ৰধানে আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে এই প্ৰতিবাদ কোনো কাৰণত শান্ত হোৱাৰ নাম লোৱা নাই পৰিস্থিতি ক্ৰমাগতভাৱে ভয়াবহৰ পৰা ভয়াবহ হ'বলৈ আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে আৰু ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ পাছত দেশখনত এতিয়া হাহাকাৰ লাগিছে ইজনৰ পাছত সিজন মন্ত্ৰী পলাবলৈ এতিয়া হেলিকপ্টাৰৰ শাৰী নেপালত ইফালে কাঠমাণ্ডুৰ বিমানবন্দৰ পৰ্যন্ত বন্ধ কৰি দিয়া হৈছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে কাঠমাণ্ডু বিমানবন্দৰ বন্ধ কৰি দিয়াত হাহাকাৰ লাগিছে দেশখনত অব্যাহত আছে প্ৰতিবাদ সেনা আৰক্ষীয়ে এই মুহূৰ্তত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই আৰু প্ৰতিবাদ ক্ৰমাগতভাৱে তীব্ৰতৰ হৈ উঠা দেখিবলৈ পোৱা গৈছে এই ডাঙৰ খবৰটো টাইম মিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ